পাকিস্তান গৈছে তাৰ প্ৰমাণ আছে নহ'লে এখন চৰকাৰী ক'ব হাতটো সম্ভৱ নেকি মোৰ হাতত সেই প্ৰমাণটো নাই কাৰণ মোৰ হাতত থাকিব নোৱাৰে কিন্তু এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া অন ৰেকৰ্ড কথাটো কৈছে গভৰ্ণমেণ্টে কৈছে গতিকে পাকিস্তানলৈ যোৱা কথাটো তেওঁ অস্বীকাৰ বাৰ কৰি আছে তেওঁ প্ৰধানমন্ত্ৰীৰ কথাটো কৈছে কিবা কথা কৈছে গৌৰৱ গগৈ এই কথাটো ক'ব লাগে যে পাকিস্তান যোৱাটো হয় নে নহয় ফাৰ্ষ্ট পাকিস্তান কিয় গৈছিলে তেওঁৰ পত্নী পাকিস্তানৰ লগত যিটো কাম কৰিছে বুলি কৈছে সেইটোত হয় নে নহয় এই কেইটামান কথা পইণ্ট ক্লিয়াৰ কৰিলে হৈ যায় তেওঁ সেইটো কথা কিয় কৰিব নোৱাৰে তেওঁ পাছপৰ্ট ক'ত হেৰাইছে বা কি কৰিছে সেইবিলাক কথা তেওঁ ক'ব লাগে গৌৰৱ গগৈয়ে কথা ক'লে নহয় তেওঁলোক বহুত ডাঙৰ মানুহ আমিও যদি ডাঙৰ মানুহ এখেতসকলে ফিল নকৰিব যে আমি ডাঙৰ মানুহ কৈছোঁ আমি গাঁৱত থাকোঁ গাঁৱৰ লগতে থাকোঁ গতিকে গৌৰৱ গগৈ বহুত ডাঙৰ মানুহ তেওঁলোকৰ ওপৰত কমেণ্ট কৰাটো মুস্কিল কিন্তু তেওঁ সেই কথাটো ক'ব লাগে নে নালাগে তেওঁ উল্টাই মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি লাভ নাই নহয় আমি অভিযোগ দিছোঁ তুমি প্ৰমাণ কৰা তেওঁ প্ৰমাণ কৰিব লাগে তেওঁৰ ল'ৰা যে পত্নী এতিয়াও ভাৰতীয় নাগৰিক হোৱা নাই এইটো অলপ ডাঙৰ কথা নেকি কাৰণ আমাৰ মানুহ বিয়া হোৱাৰ লগে লগে পিছদিনা উপাধি সলনি কৰে পৰাপক্ষত আজিকালি লগত বৰা শইকীয়া বৰা গগৈ বৰা শইকীয়া কিবাকে লিখি দিয়ে তেওঁতো সেইটো নিলিখে গতিকে এইবিলাক কথা বেছি কথা ভাৰতীয় অসমীয়া মানুহৰ সামাজিক ব্যৱস্থাটোৰ লগত জড়িত কথা আৰু দেশৰ নিৰাপত্তাটোৰ লগত জড়িত থাকিবই কাৰণ কথা পাতোতে আপোনাৰ এনেকুৱা নহয় যে আপুনি CID কৰিবৰ কাৰণে স্পেচিয়েল CID নিয়োগ কৰিব আপোনাৰ লগত কথা পাতোতে মই আপোনাৰ চেনেলটোৰ কথা মই গম পাই যাম গতিকে এইটো এটা CID মোড হয় গতিকে মই ভাবোঁ যে এইটো এটা বৰ চেঞ্চিটিভ কথা আৰু চৰকাৰে যেতিয়া উত্থাপন কৰিছে এই চেঞ্চিটিভ কথাটো গৌৰৱ গগৈ নিচিনা মানুহে যে সংসদত ইমান কথা কয় ৰাজ্যখনৰ কথা কৈছে তেওঁলোকে এইটো ক্লিয়াৰ কৰিব লাগে আৰু তেওঁলোকৰ কংগ্ৰেছৰ হাইকমাণ্ডো এইটো ক্লিয়াৰ কৰিব লাগে কাৰণ এটা কথা দেখা গৈছিল নৰেন্দ্ৰ মোদী ভাঙিবৰ কাৰণে এজন কংগ্ৰেছ নেতাই গৈ পাকিস্তানৰ আশ্ৰয় লৈছিলে গতিকে এইবিলাক কথা এটা চিৰিয়াছ মেটাৰ মই নাভাবোঁ যে এইটো বৰ লাইট মেটাৰ এইটো ৰাজনীতিৰ বিষয় এইটো হ'ব পাৰে আজিৰ তাৰিখত ওলাইছে কাৰণ ইয়াত যদি কাশ্মীৰত যদি এই ঘটনাটো নোহোৱা হ'লে কথাটো তেতিয়া ওলালেহেঁতেন কিন্তু কোইনচিডেণ্টলি সময়টো মিলি গৈছে সেইকাৰণে মানুহে এইটো ৰাজনীতি বুলি ভাবিব নালাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to pabo a News 18 app. পাকিস্তান গৈছে তাৰ প্ৰমাণ আছে নহ'লে এখন চৰকাৰী ক'ব হাতটো সম্ভৱ নেকি মোৰ হাতত সেই প্ৰমাণটো নাই কাৰণ মোৰ হাতত থাকিব নোৱাৰে কিন্তু এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া অন ৰেকৰ্ড কথাটো কৈছে গভৰ্ণমেণ্টে কৈছে গতিকে পাকিস্তানলৈ যোৱা কথাটো তেওঁ অস্বীকাৰ বাৰ কৰি আছে তেওঁ প্ৰধানমন্ত্ৰীৰ কথাটো কৈছে কিবা কথা কৈছে গৌৰৱ গগৈ এই কথাটো ক'ব লাগে যে পাকিস্তান যোৱাটো হয় নে নহয় ফাৰ্ষ্ট পাকিস্তান কিয় গৈছিলে তেওঁৰ পত্নী পাকিস্তানৰ লগত যিটো কাম কৰিছে বুলি কৈছে সেইটোত হয় নে নহয় এই কেইটামান কথা পইণ্ট ক্লিয়াৰ কৰিলে হৈ যায় তেওঁ সেইটো কথা কিয় কৰিব নোৱাৰে তেওঁ পাছপৰ্ট ক'ত হেৰাইছে বা কি কৰিছে সেইবিলাক কথা তেওঁ ক'ব লাগে গৌৰৱ গগৈয়ে কথা ক'লে নহয় তেওঁলোক বহুত ডাঙৰ মানুহ আমিও যদি ডাঙৰ মানুহ এখেতসকলে ফিল নকৰিব যে আমি ডাঙৰ মানুহ কৈছোঁ আমি গাঁৱত থাকোঁ গাঁৱৰ লগতে থাকোঁ গতিকে গৌৰৱ গগৈ বহুত ডাঙৰ মানুহ তেওঁলোকৰ ওপৰত কমেণ্ট কৰাটো মুস্কিল কিন্তু তেওঁ সেই কথাটো ক'ব লাগে নে নালাগে তেওঁ উল্টাই মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি লাভ নাই নহয় আমি অভিযোগ দিছোঁ তুমি প্ৰমাণ কৰা তেওঁ প্ৰমাণ কৰিব লাগে তেওঁৰ ল'ৰা যে পত্নী এতিয়াও ভাৰতীয় নাগৰিক হোৱা নাই এইটো অলপ ডাঙৰ কথা নেকি কাৰণ আমাৰ মানুহ বিয়া হোৱাৰ লগে লগে পিছদিনা উপাধি সলনি কৰে পৰাপক্ষত আজিকালি লগত বৰা শইকীয়া বৰা গগৈ বৰা শইকীয়া কিবাকে লিখি দিয়ে তেওঁতো সেইটো নিলিখে গতিকে এইবিলাক কথা বেছি কথা ভাৰতীয় অসমীয়া মানুহৰ সামাজিক ব্যৱস্থাটোৰ লগত জড়িত কথা আৰু দেশৰ নিৰাপত্তাটোৰ লগত জড়িত থাকিবই কাৰণ কথা পাতোতে আপোনাৰ এনেকুৱা নহয় যে আপুনি CID কৰিবৰ কাৰণে স্পেচিয়েল CID নিয়োগ কৰিব আপোনাৰ লগত কথা পাতোতে মই আপোনাৰ চেনেলটোৰ কথা মই গম পাই যাম গতিকে এইটো এটা CID মোড হয় গতিকে মই ভাবোঁ যে এইটো এটা বৰ চেঞ্চিটিভ কথা আৰু চৰকাৰে যেতিয়া উত্থাপন কৰিছে এই চেঞ্চিটিভ কথাটো গৌৰৱ গগৈ নিচিনা মানুহে যে সংসদত ইমান কথা কয় ৰাজ্যখনৰ কথা কৈছে তেওঁলোকে এইটো ক্লিয়াৰ কৰিব লাগে আৰু তেওঁলোকৰ কংগ্ৰেছৰ হাইকমাণ্ডো এইটো ক্লিয়াৰ কৰিব লাগে কাৰণ এটা কথা দেখা গৈছিল নৰেন্দ্ৰ মোদী ভাঙিবৰ কাৰণে এজন কংগ্ৰেছ নেতাই গৈ পাকিস্তানৰ আশ্ৰয় লৈছিলে গতিকে এইবিলাক কথা এটা চিৰিয়াছ মেটাৰ মই নাভাবোঁ যে এইটো বৰ লাইট মেটাৰ এইটো ৰাজনীতিৰ বিষয় এইটো হ'ব পাৰে আজিৰ তাৰিখত ওলাইছে কাৰণ ইয়াত যদি কাশ্মীৰত যদি এই ঘটনাটো নোহোৱা হ'লে কথাটো তেতিয়া ওলালেহেঁতেন কিন্তু কোইনচিডেণ্টলি সময়টো মিলি গৈছে সেইকাৰণে মানুহে এইটো ৰাজনীতি বুলি ভাবিব নালাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to pabo a News 18 app.